প্ৰিয় দৰ্শক, নিশা প্ৰায় 12:30 বজাত এজন বিনাদোষী পূজাৰীক যেতিয়া পুলিচে ধৰি জেলৰ ভিতৰত ৰাখিছিল, তাৰ 3 দিনৰ পিছতেই যি ঘটনা ঘটিল, থানাৰ সকলো পুলিচ ভয়ত থৰথৰকৈ কঁপি উঠিছিল। এই কথাখিনি আপুনিও মন দি শুনিলে অবাক হৈ যাব। গতিকে কথাখিনি শেষলৈকে শুনি যাব। প্ৰিয় দৰ্শক, এটা জ্ঞানবৰ্ধক সত্য ঘটনাৰ মাজলৈ আপোনাক আন্তৰিক স্বাগত কৰিছোঁ। ঈশ্বৰে নিজৰ ভক্তক কিদৰে ৰক্ষা কৰে, বিপদত পৰিলে কিদৰে ভগৱানে সহায় কৰে, এবাৰ চাওক। এটা সুন্দৰ প্ৰেৰণাদায়ক কাহিনী। আশা কৰিছোঁ এই ঘটনাটোৰ পৰা আপোনাৰ বহুতো কামত আহিব। এটা সুন্দৰ শিক্ষাও লাভ কৰিব পাৰিব আৰু লগতে আপোনাৰ জীৱনত উপকাৰ পাব। গতিকে কথাখিনি খুব মনোযোগেৰে শুনি যাব। প্ৰিয় দৰ্শক, এই ঘটনাটোৰ অলপ পুৰণি দিনৰ কথা। দুটা চোৰে ইলেক্ট্ৰিকেলৰ বস্তু চুৰ কৰিব আহি এখন দোকানৰ পৰা কিছুমান সামগ্ৰী চুৰ কৰি পলায়ন কৰে। তেতিয়া সময় হৈছিল ৰাতি প্ৰায় 12:30 বজা সময়ৰ ভিতৰত। দোকানৰ মালিকে চুৰ হৈছে বুলি জানি পুলিচলৈ খবৰ দিয়ে। পুলিচ আহি উপস্থিত হ'ল। সেই সময়তেই এজন মন্দিৰৰ পূজাৰীয়ে সেই বাটেৰেই এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ বুলি খোজেৰে আহি আছিল। তেনেতে পুলিচৰ চকুত সেই পূজাৰীজনক দেখা পালে। সেই সময়ত ঘটনাস্থলীৰ মাজত আশে-পাশে পূজাৰীজনৰ বাদে আন কোনো নাছিল। গতিকে পুলিচে পূজাৰীজনকেই চোৰ বুলি ভাবি আটক কৰিলে আৰু পূজাৰীজনক কাৰাগাৰলৈ লৈ গ'ল। প্ৰিয় দৰ্শক, পুলিচে নিৰ্দোষী পূজাৰীজনক ঘটনাস্থলীত উপলব্ধ পাইহে আটক কৰিছিল। পুলিচে বহুতো পূজাৰীজনক সোধা-পোছা কৰিছিল। তেতিয়া পূজাৰীজনে কৈছিল, পূজাৰী আচলতে এই সকলো লোভ, মোহ, মায়াতকৈ সদায় ডাঙৰ হয়। মোৰ নাম শ্ৰীমন্ত ঠাকুৰ হয়। মই 18 বছৰ বয়সতেই দীক্ষা গ্ৰহণ কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই মই এখন চহৰৰ পৰা আন এখন চহৰলৈ তীৰ্থযাত্ৰা কৰোঁ। পৰিপাটিকৈ ইমানখিনি পুলিচৰ আগত গৈ পূজাৰীজনে কাৰাগাৰৰ ভিতৰতেই ধ্যানত মগ্ন হ'ল। পুলিচেও পূজাৰীজনৰ ওপৰত চুৰি কেছত দস্তখাত কৰি দিলে। এনেকৈ এটা দিন পাৰ হ'ল, কিন্তু সেই পূজাৰীজন ধ্যানৰ অৱস্থাতেই আছে। চাওঁতে চাওঁতে 3 দিন হৈ পৰিল। তেতিয়াও সেই পূজাৰীজন ধ্যানৰ অৱস্থাতেই মগ্ন হৈ আছিল আৰু এই গোটেই 3 দিন অন্নৰ নামত একোকেই গ্ৰহণ কৰা নাছিল। সকলো পুলিচে ভাবিছিল, এইজন মানুহৰ ভিতৰত ইমান একাগ্ৰতা শক্তি কেনেকৈ সম্ভৱ হৈছে। এনেকৈ সকলো পুলিচ আচৰিত হৈ পৰিল। প্ৰিয় দৰ্শক, ঠিক 3 দিনৰ দিনা থানাত এনেকুৱা এটা পৰিৱৰ্তন হ'ল, চাওক, পুলিচৰ চকু মেলাতেই ৰ'ল। পুলিচৰ সন্মুখতেই থানালৈ আহিল সেই দুটা চোৰ আৰু যি সামগ্ৰী চুৰি কৰি নিছিল সেই সকলোবোৰ লগত লৈ আহিছিল। আৰু চোৰ দুটাই ভয়ত কঁপি কঁপি পুলিচক সামগ্ৰীসমূহ দিবলৈ আহিছিল। আৰু চোৰকেইটাক পুলিচে সুধিলে, তোমালোকে ইমান দূৰ আঁতৰি থাকিও কিয় থানালৈ আহিলা? প্ৰিয় দৰ্শক, এবাৰ শুনক চোৰে কি উত্তৰ দিছে, মন কৰিব। চোৰ দুটাই ভয়ে ভয়ে পুলিচক কৈছে, আজি 3 দিন ধৰি সপোনতে এজন চমৎকাৰী পূজাৰীয়ে সতৰ্ক বাণী দি আছে যে তোমাৰ লগত যিমানবোৰ চুৰ কৰি অনা বস্তু আছে সকলোবোৰ লৈ গৈ পুলিচ থানাত জমা কৰাগৈ। প্ৰথম দিনা আমি এই সপোনক লৈ গুৰুত্ব দিয়া নাছিলোঁ, কিন্তু দ্বিতীয় দিনাৰ পৰা আমাৰ লগত বহুতো সংকট হ'বলৈ ধৰিলে, যাৰ কাৰণে আজি এই সকলো বস্তু জমা কৰাব আহিছোঁ। তেতিয়া পুলিচে ক'লে, তোমালোক দুয়োজনৰ ভুলৰ বাবে 3 দিন ধৰি এই নিৰ্দোষী পূজাৰীজনে ভুক্ত কৰি আছে। যেতিয়া চোৰ দুজনে লকাপত সেই পূজাৰীজনক দেখা পালে, চোৰ দুজন আচৰিত হৈ পৰিল, কিয়নো সেই পূজাৰীজনকেই আজি 3 দিন ধৰি তেওঁলোকে সপোনত দেখি আছিল। পুলিচেও এই কথা গম পাই চিন্তা কৰিবলৈ বাধ্য হৈছিল। তেওঁলোকে বুজি পালে যে এওঁ কোনো সাধাৰণ বাবা নহয়। অলপ সময়ৰ পিছত পূজাৰীজনে ধ্যানৰ মুদ্ৰাৰ পৰা সাৰ পালে আৰু লগে লগে পুলিচে লকাপৰ পৰা বাহিৰলৈ উলিয়ালে। সকলো পুলিচে মিলি পূজাৰীজনক ক্ষমা বিচাৰিলে। পিছত সেই পূজাৰীজনে দয়া দেখাই পুলিচক ক্ষমা কৰি দিলে। তেনেতে এজন পুলিচৰ কনিষ্ঠবলে
আহি তেওঁৰ অফিচাৰক ক'লে, ছাৰ, আজি সোমনাথ মন্দিৰত ডাঙৰ অঘটন ঘটিল। আমি অতি সোনকালে ঘটনাস্থলীলৈ যাবলৈ তৈয়াৰ হ'ব লাগে। তেনেতে পূজাৰীজনৰ কাণত পৰিল সোমনাথ মন্দিৰত অঘটন হোৱাৰ কথা। তেতিয়া পূজাৰীজনে আচৰিত হৈ পুলিচজনক সুধিলে, সোমনাথ মন্দিৰত কি হৈছে? পুলিচজনে ক'লে, সোমনাথ মন্দিৰত ৰাতি হেনো ডকাইতৰ দলে আহি মন্দিৰত থকা সকলো পূজাৰীকে মাৰি কাটি বন্দুকেৰে গুলীয়াই সকলো মন্দিৰৰ বস্তু চুৰি কৰি লৈ যায়। তেতিয়া পূজাৰীজনে মনত ভাবিলে, প্ৰভু, তুমি মোক ৰক্ষাহে কৰিলা। মইতো সেই মন্দিৰলৈকে আহিছিলোঁ 7 দিনমানৰ বাবে। ভগৱান, মোক ৰক্ষা কৰিলা। আপোনাক ধন্যবাদ। তাৰ পিছত পুলিচেও আদৰ সন্মানেৰে পূজাৰীজনক যাবলৈ দিলে আৰু তেওঁলোকেও নিজৰ কামত লাগিল। প্ৰিয় দৰ্শক, এই শিক্ষামূলক ঘটনাটোৰ পৰা আপুনি আজি যি শিক্ষা পালে, আপোনাৰ অনুভৱ আমালৈ কমেণ্টত লিখিব আৰু ভিডিঅ'টো এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গ সকলোলৈ শ্বেয়াৰ কৰি আপুনি দয়া কৰিব। আজিলৈ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।